আজিৰ গভীৰ গৰ্ভতে নীৰৱ মৰম বাৰিষাৰ বহুতো শাওন ভাদ শুন শুনৰে সুৰ বৈৰী প্ৰমাণ। নমস্কাৰ সকলোকে, মোৰ অন্য এটি ভিডিঅ'লৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। গা বহুত বেয়া, আজি 3 দিন ধৰি জ্বৰ, চৰ্দি, কাহ। এই যে ফাংচন চালোঁ, মানে ৰাতিপুৱা দিয়কচোন 4:30টালৈ ফাংচন চালোঁ, আৰু তাৰ পৰা আহি আৰু এই জ্বৰত বহুত বেয়া। দিনটো শুই 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 আমনি লাগিছে। ভাত বনালোঁ, নৰসিংহ, ভেদাইলতা এইবোৰ মিক্স কৰি জলকীয়াৰ জোল এখন বনালোঁ। তাৰপিছত দেউতাই ইয়াতে ভাগৱত পাঠ শুনি আছে, বোলো দেউতাৰ ওচৰতে অকণমান বহোঁ, কিমাননো শুই থাকিম। আৰু পচতীয়া, দেউতাই কৈছে পচতীয়া দিয়া বুলিও কোৱা। আৰু বহুত বেছি গা বেয়া কাৰণে দেউতাৰ লগত চাদত আহিলোঁ, আৰু দেউতাৰ লগত এয়া শুনি আছোঁ ভাগৱত পাঠ। ভাল লাগে মন চন ভাগৱত পাঠ শুনিলে। ভাগৱত পাঠ শুনি আছে ন, ভাগৱত পাঠ কোননো তেখেত? ৰিজু পাঠকৰ ভাগৱত পাঠ শুনি আছোঁ। দেউতা আৰু মই। গা বহুত বেয়া, জ্বৰ, মোৰ চৰ্দি, হ'লেও ৰুমত শুই শুই মানে বহুত আৰু বেছি গা বেয়া লাগিছে। সেইকাৰণে ওলাই আহিছোঁ চাদৰ ওপৰত দেউতাৰ লগত বহি ভাগৱত পাঠ। এয়া চাদৰ পৰাই আপোনালোকক আমাৰ পুখুৰীটো দেখাইছোঁ। পুখুৰী, চজিনাৰ গছ, কলগছ আৰু তলত এইখন বাগান। ইয়াতে আছে জিকা, তাৰপিছত আছে কোমোৰা, মাকৈ, পটা, নিজৰ ঘৰৰে এয়া কলগছ। বাগানখন পিছত আপোনালোকক ভিডিঅ'ৰ জৰিয়তে দেখাম বাৰু। ইয়াতে দেউতাৰ লগত বহি আছোঁ ভাগৱত পাঠ শুনি, আৰু খুব বেছি ভাল লাগিছে, বতাহো মাৰি আছে। শুন শুনৰে সুৰ বৈৰী প্ৰমাণ, নিশা চৰণা শনিদান। মোৰো মাতটো নাই, একো নহয়। ৰাম কওক। ৰাম নাম জম সমৰক সাধি, ৰাম কয়লি পয়ানা। শুন শুনৰে সুৰ বৈৰী প্ৰমাণ, নিশা চৰণা শনিদান। হাত প্ৰকট পটু কৌটি কৌটি কপি, গিৰিকৰ বৰ পদ ধায়ে। হাত প্ৰকট পটু কৌটি কৌটি কপি, গিৰিকৰ বৰ পদ ধায়ে। বাৰী ভিতিৰ তৰি কৰে গুৰুতৰ গিৰি, ধৰি ধৰি সমৰক মাতটো নোলোৱা আছিল দেউতা, মাতটো ভাঙিবাৰে অৱস্থাই নাই। ইয়াতে গাম আমি, বিমূৰ্ত মোৰ নিশাতি যেন মৌনতাৰ সূতাৰে বোৱা, মনৰে তেজ ৰঙা আজিৰ গভীৰ গৰ্ভতে নীৰৱ মৰম বাৰিষাৰ বহুতো শাওন ভাদ, তাৰে এটি মিঠা ভাজত নিশ্বাসৰে আৰু জীয়া জীয়া আদৰ এখনি নীলা চাদৰ। এনেতো ভিডিঅ'ত বহুত কিবা কিবি দেখাই থাকোঁ, আজি বাৰু অলপ কথাকে পাতোঁ। দেখাবৰ কাৰণে একো নাই, কিনো দেখাম সদায় এনেকুৱা ভাত বনোৱা কিবা বনোৱা। মোৰ বাগানখন এদিন দেখাবলৈ আছে আপোনালোকক, খেতিৰ বাগানখন। জিকা, ভোল, পটা, তাৰপিছত তিয়ঁহ, তিতা কেৰেলা, তাৰপিছত জলকীয়া, মাকৈ সকলোখিনি আছে, আৰু বহুত ধুনীয়া হৈছে, খাব পৰা। মানে অকণ অকণ খালোৱে। কোমোৰা আছে, মোৰ ফেভৰেট হয় কোমোৰা, খালোৱে। বাকী বাগানখন এদিন দেখাম। খুৰাই বহুত কষ্ট কৰি বাগান কৰিছে, গতিকে ভাল লাগে ন ঘৰৰ যেতিয়া বস্তু খাম। দোকানত বজাৰত যেতিয়া বস্তু কিনিবলৈ মোৰ লগৰকেইটা যায়, যেতিয়া সিহঁতে বিলাহী কিনিব, জিকা কিনে, বহুত পইচা দিয়ে, তেতিয়া মই যেতিয়া চাই থাকোঁ মোৰ খুব ভাল লাগে। এদিন দাদা এজনক ক'লোঁ যে এইবোৰ মোৰ আছে ঘৰত, জিকা মই ঘৰৰে খাওঁ, আৰু ৰুমলৈও লৈ যাওঁ। জিকা, কোমোৰা ৰুমতো কিনিব নালাগে চব্জি, কিনাৰ ভিতৰত বিলাহী কিনো, আৰু ঘৰৰ গাখীৰ আছে, ঘৰৰে চাউল,
আগতে পূৰা কিনি খাইছিলোঁ চাউলততো গুৱাহাটীত যদি আপুনি ভাড়া থাকে ৰেণ্টত থাকে যদি চাউল কিনি খাইছে ন আপোনাৰ বহুত পইচা যায় কাৰণ আপুনি যিবোৰ চাউল আমি চৰকাৰৰ ফালৰ পৰা ঘৰত যে চৰকাৰী চাউল পায় তাতকৈও বেয়া চাউলত গুৱাহাটীত কিলো 45 48 এনেকৈ লয় পোক চোক থাকে মানে এদিন কিনি মুন্মি আৰু মই পস্তাইছোঁ আৰু আপোনাৰ সোণা শক্তি বা তেনেকুৱা চাউল খাব লাগিলে 65 1 কিলোত যদি 65 68 দিব লাগে তেতিয়া ভাবক 1 কিলোতনো কিমান দিন যাব চাউলত বহুত পইচা যায় কিন্তু এতিয়া সেইখিনি বস্তু ৰেহাই হৈছে ঘৰৰ পৰাই চাউল লৈ যায় ঘৰৰে চাউল খাওঁ আমি যদি অলপ কষ্ট কৰোঁ ন আমি যদি অলপ কষ্ট সকলোৱে কৰোঁ তেতিয়াহ'লে এই যিবোৰ আমি যে চব্জিৰ বহুত দাম বুলি কওঁ মানে ইমান মূল্যবৃদ্ধি হৈছে শাক পাচলিৰ যদি আমি ঘৰতে বিক্ৰী কৰিবৰ কাৰণে নহয় ঘৰত খাবৰ কাৰণে যদি অকণ কৰোঁ তেতিয়াহ'লে এই বস্তুবোৰৰ দাম হয়তো ইমান নহ'ব আপুনি যদি জিকা ঘৰৰে খাব লাগে তেতিয়াহ'লে আপুনি বজাৰত নাযাব তো বজাৰত যেতিয়া গ্ৰাহকৰ সংখ্যা কম হ'ব তেতিয়াহ'লে তেওঁলোকে এনেই দামবোৰ কমাই দিব কিন্তু আমি মানে এনেকুৱা হৈছোঁ এলেহুৱা হৈছোঁ মানে পইচা আছে এইনো কষ্ট কৰি খেতি কৰাতকৈ আমি বজাৰত যাওঁ জিকা কিনি আনি খাওঁ কিন্তু সেই জিকাৰ টেষ্টটো আৰু ঘৰত যিটো হয় ঘৰত উৎপাদিত জিকাৰ টেষ্টটো কিমান বেলেগ মানে ঘৰত দিয়া জিকাটো কেৰাহীত দিলে মানে আপোনাৰ সিজিয়ে যাব কিন্তু কিনা জিকাটো কেনেকুৱা টেষ্ট হয় গতিকে মই ভাবোঁ আমি কম বেছি পৰিমাণে সকলোৱে খেতি কৰিব লাগে ঘৰত মই কিন্তু বহুত ভাল পাওঁ মোৰ ঘৰত মোৰ সৰু হোৱাৰ পৰা আজিলৈকে আমাৰ ঘৰত হালধি কিনি পোৱা নাই মানে মোৰ মাৰ ঘৰত হালধি কিনি পোৱা নাই তাৰপিছত আমাৰ দেউতাই ভাতকেৰেলা কৰে তাৰপিছত জিকাও আমাৰ ঘৰত হয় কম বেছি পৰিমাণে তো ভাল লাগে মানে নিজৰ আৰু মই মানে কি হয় ইয়াৰ পৰা কেতিয়াবা নিওঁ 5টামান নিছিলোঁ অফিচত মানে কাজিয়া মানে একদম গৈ পোৱাৰ লগে লগে ইটো লাগে সিটো লাগে পতা নিছিলোঁ মানে চবকে লাগে মানে তো মই যেতিয়া গাঁৱৰ পৰা কিবা এটা বস্তু গুৱাহাটীত লৈ যাওঁ তো তেওঁলোকৰ যিটো মানে এক্সপ্ৰেশ্যন আনিছ মোকো লাগিব মানে এই বস্তুটো চাই বৰ ভাল লাগে মানে খুব বেছি ভাল লাগে তো মোৰ শহুৰহঁতৰ ঘৰত মানে এনেকুৱাকৈ বহুত খেতি আছে তাৰপিছত মোৰ শহুৰ দেউতাৰ কথা কৈ আছিলোঁ চবে মানে যেতিয়া অফিচত যাওঁ মানে কয় অনামিকাই শহুৰ দেউতাকক মাছ বনাই খুৱাইছে কি জানেনে মোৰ বনোৱাত এলাহ নাই কিন্তু যেতিয়া আপোনাৰ বনোৱা হাতৰ বস্তু খাই যেতিয়া আপোনাক কয় ইমান ধুনীয়াকৈ বনাইছা ক'ত শিকিছা তেতিয়া মানে বহুত ভাল লাগে এটলিষ্ট মাৰ ঘৰৰ পৰা কিছুমানে কয় ন মাৰ ঘৰত তুমি ভাত বনোৱা নাছিলা এইবোৰ বস্তুৱে সঁচাকৈ বহুত ভাল লাগে বতৰটো বহুত বেছি বেয়া গতিকে আপোনালোকেও যদি এনেকুৱা বেয়া বতৰত ফুৰিব গৈছে বতাহ খাইছে ধূলি খাইছে তেতিয়াহ'লে আপোনালোকৰ জ্বৰ হোৱাৰ সম্ভাৱনা থাকিব পাৰে গতিকে পৰাপক্ষত ধূলি আপোনালোকে নোখোৱাটোৱে ভাল বুলি মই ভাবোঁ যিসকলৰ ধূলিত এলাৰ্জি আছে মোৰো ধূলি খালে জ্বৰ চৰ্দি হ'বই মানে ধূলি ৰদ খালে মোৰ বেমাৰ হ'বই বহুত ধূলি খালোঁ ইমান মানে এইফালে মই কেন্দুকুনা হৈ আহিলে গোটেই ধূলিখনে খাই আহিব লাগে গতিকে ধূলি খাই এতিয়া পস্তাই আছোঁ আজি 4 দিন মানে হ'ব এতিয়া বেছি হ'ব ইমান বেছি গা বেয়া জ্বৰ চৰ্দি মূৰৰ বিষ আৰু এনেকুৱা নিউজ পঢ়ি থাকোঁ কথা বেছিকৈ কৈ থাকোঁ তো এনেকৈ শুই থাকি মানে একদম ভাল নালাগে দেউতাৰ কষ্ট হৈছে খুৰীমাৰ কষ্ট হৈছে মোৰ কাৰণে এওঁ নাছিলে দেউতাই মাজে মাজে খবৰ ল'বলৈ আহি থাকে জ্বৰ ভাল পাইছিলে পোৱা নাই চাহ বনাই দিয়ে মানে গোটেইখিনি কেয়াৰ লৈছে আৰু মোৰ দেউতাই কেয়াৰ লোৱাৰ কাৰণে চাগে আজি এইখিনি সুস্থ হৈছোঁ পুৱাই নৰসিংহ ভেদাইলতা মানিমুনি এইবোৰ গোটেইখিনি ৰেডি কৰি থৈ কৈছে তুমি উঠিলে মোক মাত দিবা মই আদা নহৰু তোমাক বাকলি গুচাই দিম মই নামাতিলোঁ বাৰু দেউতা অকণমান ৰেষ্ট লওক বুলি গতিকে এতিয়া সেইখিনি বনালোঁ 1 বাজিবৰ হ'ল কিন্তু ভাতেই খোৱা নাই একদম মনে নাই ঘৰত থাকিলে এতিয়া মায়ে জোৰ কৰি ভাত খুৱায় মা থাকে বা থাকে ইয়াত দেউতাই বহুত জোৰ কৰি আছে হ'লেওতো মায়ে যেনেকৈ মানে খুৱাই দিয়ে মাৰ নিচিনা কোনো হ'ব নোৱাৰে তথাপিতো মোৰ শহুৰ দেউতা পূৰা মাৰ নিচিনাই মানে একদম মানে কোনো ধৰণৰ মাতকৈ মোক কম মৰম কৰিছে এনেকুৱা নাই মানে মোৰ সেই ফিলটো নাই যে মই মাক এৰি থৈ আহিছোঁ বা ইয়াত মোৰ শাহুমা নাই মানুহে কয় ন শাহুমায়ে বোৱাৰী এগৰাকীৰ যিখিনি অসুবিধা থাকে সেইখিনি শাহুমাই বুজি পায় শহুৰক চব কথা ক'ব নোৱাৰি কিন্তু মোৰ শহুৰ মানে ইমান বেছি ভাল মানে মোৰ কিবা এটা বস্তু ক'বৰ কাৰণে মোৰ সেই সংকোচটো নালাগে যে মই কিছুমান বস্তু দেউতাক নক'ম নেকি মানে মোৰ নিজৰ দেউতাৰ যেনেকুৱা মই ক'বৰ কাৰণে সংকোচ নকৰোঁ মই শহুৰ দেউতাকো সংকোচ নকৰোঁ মানে যি আহে মনত মই সেইখিনি কৈ দিওঁ কাৰণ তেনেকৈয়ে তেওঁ মোক বনাই লৈছে নিজকে তেনেকৈ কৰি লৈছে যে তুমি লাজ নকৰিবা একো নকৰিবা মই আছোঁ তুমি একো লাজ নকৰাকৈ মোৰ লগত চব কথা তুমি মোক শ্বেয়াৰ কৰিব পাৰা তো মোৰো সেইকাৰণে মানে দেউতাক লাজ নালাগে মোৰ কিবা অসুবিধা হ'লে মই দেউতাক কওঁ আপোনালোকৰো এনেকুৱা শহুৰ শাহু আছেনে কমেণ্ট কৰি জনাবচোন
আজিলৈ মোৰ ভিডিঅ'টি ইমানেই আছিলে। যদি মোৰ ভিডিঅ'টি ভাল লাগিছে লাইক কমেণ্ট কৰিব, লগতে যিসকলে মোৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰা নাই প্লিজ কৰি দিব। ধন্যবাদ, বাই।